আসসালামু আলাইকুম এন্ড ভেরি গুড মর্নিং টু অল অফ ইউ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম তোমালোকৰ প্ৰথম পাৰ্টৰ যিটো প্ৰথম পাৰ্ট, সেই প্ৰথম পাৰ্টৰ অন্তিম অধ্যায় অৰ্থাৎ ৰেগুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম অংশীদাৰী ব্যৱসায়ৰ পৰিসমাপ্তি বা অৱসান, এই চেপ্টাৰটো আলোচনা কৰিম। তো এই চেপ্টাৰটো রেগুলেশন অফ পার্টনারশিপ ফার্ম অংশীদারি ব্যবসায় প্রতিষ্ঠানের পরিসমাপ্তি, রেগুলেশন অফ পার্টনারশিপ ফার্ম অংশীদারি ব্যবসায় প্রতিষ্ঠানের অবসান। অর্থাৎ অংশীদারি ব্যবসায় প্রতিষ্ঠান অবসান বুলিলে কি বুঝা? অংশীদারি ব্যবসায় প্রতিষ্ঠান অংশীদারির অবসান কি, অংশীদারি ব্যবসায় প্রতিষ্ঠান আর অংশীদারি অবসানের মাজত পার্থক্য কি কি পরিস্থিতিতে অংশীদারি ব্যবসায় প্রতিষ্ঠানের পরিসমাপ্তি ঘটে ইত্যাদি বিষয়সমূহ আমি ইতিমধ্যে কেইবাটাও অডিঅ' ক্লাছত আলোচনা কৰিছোঁ আৰু অংশীদারি ব্যবসায় পরিসমাপ্তিৰ পৰিস্থিতিসমূহ আলোচনা কৰিছোঁ। অংশীদারি প্ৰতিষ্ঠান পরিসমাপ্তি হিচাপৰ নিষ্পত্তি গোটেইখিনি কথা তোমালোকৰ ইতিমধ্যে অডিঅ'ত আলোচনা কৰা হৈছে। এতিয়া মই তোমালোকক আলোচনা কৰিম একাউণ্টিং ট্ৰিটমেণ্ট অন রেগুলেশন অফ ফাৰ্ম। একাউণ্টিং ট্ৰিটমেণ্ট on resolution accounting treatment on resolution of farm, resolution of farm এই সম্পর্কে আমি এতিয়া আলোচনা কৰিম। তো ইয়াত আমি আলোচনা কৰিম অৰ্থাৎ অংশীদাৰী প্ৰতিষ্ঠান পৰিসমাপ্তি হিচাপ সম্পৰ্কীয় ব্যৱস্থাৱলী। যেতিয়া অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান এটা বন্ধ হৈ যায়, চাবা যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান এটা বন্ধ হৈ যায়, তেতিয়া এই প্ৰতিষ্ঠানটোত থকা যিমান সম্পত্তি থাকে, নগদ ধন আৰু বেংকত থকা ধনৰ বাহিৰে বাকী যিমানখিনি সম্পত্তি থাকে, দেনা থাকে, গোটেই সম্পত্তি আৰু দেনাসমূহ বিক্ৰী কৰি গোটেই সম্পত্তিসমূহ বিক্ৰী কৰি ব্যৱসায় প্ৰতিষ্ঠানৰ যিমানখিনি দেনা আছে সেই দেনাখিনি পৰিশোধ কৰা হয়। তেনেহ'লে কি কৰিব লাগিব যে ব্যৱসায় প্ৰতিষ্ঠান এটা অৱসান যেতিয়া ঘটিব, সেই সময়ত ব্যৱসায় প্ৰতিষ্ঠানটোত থকা যিমান সম্পত্তি আছে সম্পত্তিসমূহ আমি মূল্যদায়কৰণ কৰি ব্যৱসায় প্ৰতিষ্ঠানৰ যিমান ঋণ আছে, তৃতীয় পক্ষৰ যিমান দেনা আছে, গোটেইখিনি দেনা পৰিশোধ কৰিব লাগে। আৰু তাৰ কাৰণে আমি এটা মূল্যদায়কৰণ হিচাপ প্ৰস্তুত কৰিব লাগে, রেগুলেশন একাউণ্ট প্ৰস্তুত কৰিব লাগে। রেগুলেশন একাউণ্ট এই যে মূল্যদায়কৰণ হিচাপ প্ৰস্তুত কৰিব লাগে। অৰ্থাৎ এই হিচাপত ক্ৰেডিট সাইডত ব্যৱসায় প্ৰতিষ্ঠানৰ যিমান সম্পত্তি আছে গোটেইখিনি সম্পত্তি ক্ৰেডিট কৰা হয়, ব্যৱসায় প্ৰতিষ্ঠানটো বিক্ৰী কৰি পোৱা সম্পত্তিখিনি ক্ৰেডিট কৰা হয়, আৰু যিমান দেনা আছে, খৰচ আছে, ব্যয় আছে, সেইখিনি রেগুলেশন একাউণ্টৰ ডেবিট সাইডত লিখা হয়। তেতিয়া সেই মূল্যদায়কৰণ হিচাপ যেতিয়া প্ৰস্তুত কৰা হয়, এতিয়া ডেবিট আৰু ক্ৰেডিট পক্ষৰ যিটো পাৰ্থক্য, যদি ক্ৰেডিট পক্ষ ডাঙৰ হয় তেনেহ'লে মূল্যদায়কৰণ হিচাপত যিটো লাভ, সেই লাভ অংশীদাৰসকলে পুৰণা লাভ লোকচান অনুপাতমতে ভগাই লয়, অৰ্থাৎ তেওঁলোকৰ মূলধন হিচাপত ক্ৰেডিট হয়, আৰু লোকচান হ'লেও তেওঁলোকৰ মূলধন হিচাপত ডেবিট হয়। এইদৰে মূল্যদায়কৰণ হিচাপ প্ৰস্তুত কৰা হয়। তো ইয়াত আমি আৰু আলোচনা কৰিম একাউণ্টিং ট্ৰিটমেণ্ট অন রেগুলেশন অফ ফাৰ্মত, যে ইয়াত আমি তিনিটা হিচাপ প্ৰস্তুত কৰিব লাগে। অৰ্থাৎ মূল্যদায়কৰণ হিচাপ প্ৰস্তুত কৰাৰ লগতে আৰু দুটা হিচাপ আমি প্ৰস্তুত কৰিব লাগিব। সেইকাৰণে কৈছে অংশীদাৰী ব্যৱসায় অৱসানৰ ক্ষেত্ৰত তিনি ধৰণৰ হিচাপ আমি সাধাৰণতে প্ৰস্তুত কৰোঁ: মূল্যদায়কৰণ হিচাপ, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আৰু কেছ অৰ বেংক একাউণ্ট। অৰ্থাৎ তোমালোকে ভালকৈ মন কৰিবা যে রেগুলেশন অফ পার্টনারশিপ ফার্ম যেতিয়া এটা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান অৱসান হয়,
সেই অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান হিচাপখিনি সামৰাৰ বাবে হিচাপখিনি নিষ্পত্তি কৰাৰ বাবে তিনি ধৰণৰ হিচাপ আমি প্ৰস্তুত কৰিব লাগে। এটা হৈছে ৰিভেলিউশ্যন একাউণ্ট, দুই নম্বৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু তিনি নম্বৰ কেছৰ বেংক। এই তিনি ধৰণৰ হিচাপ প্ৰস্তুত কৰি অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান এটা সামৰা হয় বা অৱসান ঘটাৰ সময়ত এই তিনি ধৰণৰ হিচাপ প্ৰস্তুত কৰিব লাগে। এতিয়া আমি তোমালোকৰ লগত শ্বেয়াৰ কৰিম যে অংশীদাৰী ব্যৱসায় পৰিসমাপ্তিত হিচাপৰ বহীসমূহ সামৰাৰ পদ্ধতি। মেথডছ অফ ক্লজিং বুকছ অফ একাউণ্টছ, অৰ্থাৎ অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান যেতিয়া হিচাপৰ বহীসমূহ সামৰা হয়, ক্লোজ কৰা হয়, দুটা পদ্ধতিৰ অধীনত কৰা হয়। এটা হৈছে টোটেল মেথড আৰু এটা হৈছে বেলেঞ্চ মেথড। দুটা পদ্ধতিৰ অধীনত টোটেল মেথড আৰু দুই নম্বৰ হৈছে বেলেঞ্চ মেথড। এই দুটা পদ্ধতিৰ অধীনত অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান হিচাপৰ বহীসমূহ সামৰা হয়। তাৰে টোটেল মেথডৰ অধীনত কেনেকৈ হিচাপত বহীসমূহ সামৰা হয় এই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। টোটেল মেথডৰ অধীনত হিচাপৰ বহীসমূহ যেতিয়া সামৰা হয় তাৰ বাবে প্ৰয়োজনীয় যিখিনি জাবেদা প্ৰবিষ্টি, প্ৰথম জাবেদা প্ৰবিষ্টিটো হ'ব যে টোটেল মেথডৰ অধীনত যেতিয়া অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত হিচাপৰ বহীসমূহ সামৰা হয়, প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি প্ৰথম জাবেদাটো হ'ব যে ব্যৱসায় প্ৰতিষ্ঠানত যিমানখিনি সম্পত্তি আছে গোটেইখিনি সম্পত্তি আমি কি কৰিব লাগে, প্ৰথমতে সেই সম্পত্তিসমূহ আমি ৰিয়েলাইজেশ্যন একাউণ্টলৈ অৰ্থাৎ মূল্যদায় একাউণ্ট হিচাপলৈ ট্ৰান্সফাৰ কৰি আমি হিচাপসমূহ সামৰিব লাগে। তোমালোকে যাবা, মই ইয়াৰ আগতে কৈছিলোঁ যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান এটা সামৰাৰ বাবে যিখিনি অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান এটা যেতিয়া হিচাপ সামৰা হয়, সামৰাৰ সময়ত তিনি ধৰণৰ হিচাপ প্ৰস্তুত কৰা হয়। এটা লিখিছিলোঁ মই তোমালোকক ৰিভেলিউশ্যন একাউণ্ট, একচুৱেলি এইটো মই মিষ্টেকলি ৰিভেলিউশ্যন কৰিব লাগিছিলোঁ। একচুৱেলি ৰিভেলিউশ্যন নহয়, এইটো হ'ল ৰিয়েলাইজেশ্যন। মূল্যদায়কৰণ হিচাপ, ৰিভেলিউশ্যন নহয়, ৰিয়েলাইজেশ্যন একাউণ্ট। দুই নম্বৰ আছিলে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু তিনি নম্বৰ আছিলে কেছৰ বেংক একাউণ্ট। এই তিনি ধৰণৰ হিচাপ প্ৰস্তুত কৰি অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া সামৰা হয়, অৱসান ঘটোৱা হয়, তেতিয়া এই তিনি ধৰণৰ হিচাপ প্ৰস্তুত কৰিব লাগে। তো তেতিয়া মই ৰিয়েলাইজেশ্যন ঠাইত মই মিষ্টেকলি ৰিভেলিউশ্যন কৰিব লাগিছিলোঁ। একচুৱেলি ৰিভেলিউশ্যন নহয়, ৰিয়েলাইজেশ্যন একাউণ্ট। গতিকে সেইটো শুধৰাই ল'বা। এতিয়া হিচাপসমূহ সামৰাৰ বাবে প্ৰয়োজনীয় যিখিনি পদ্ধতি, দুটা পদ্ধতিৰ অধীনত আমি আলোচনা কৰিব পাৰোঁ। যেতিয়া অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপৰ বহীসমূহ সামৰা হয়, ক্লোজ কৰা হয়, দুটা পদ্ধতিৰ অধীনত এই হিচাপৰ বহীসমূহ সামৰা হয়। ইতিমধ্যে মই কৈছোঁ যে এটা টোটেল মেথড আৰু এটা আছিলে বেলেঞ্চ মেথড। তো এই টোটেল মেথডৰ অধীনত প্ৰথমতে আমি আলোচনা কৰিম টোটেল মেথড। টোটেল মেথড, এই মেথডৰ অধীনত হিচাপৰ বহীসমূহ কেনেকৈ সামৰা হয় তাৰে প্ৰথম প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি মই দিবলৈ ওলাইছোঁ। প্ৰথমতে আমি কি কৰিব লাগিব যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যিমান সম্পত্তি আছে এক্সেপ্ট কেছ এণ্ড বেংক, অল এছেটছ শুড বি ট্ৰান্সফাৰ টু ৰিয়েলাইজেশ্যন একাউণ্ট ফৰ ক্লোজ ডাউন দ্য বুকছ অফ একাউণ্ট। হিচাপৰ বহীসমূহ সামৰাৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানত যিমান সম্পত্তি আছে গোটেইখিনি সম্পত্তি আমি ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি হিচাপসমূহ বন্ধ কৰি দিয়া হয়, সম্পত্তিৰ হিচাপ বন্ধ কৰা হয়। তাৰ কাৰণে আমাৰ প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টিটো হ'ব যে ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট। রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট টু অ্যাসেটস অ্যাকাউন্ট, এই প্রবিষ্টিটো দিয়া হয়। অর্থাৎ ব্যবসায় প্রতিষ্ঠানের যিমান সম্পত্তি আছে গোটেইখিনি সম্পত্তি আমি প্রথমতে রিয়েলাইজেশন অ্যাকাউন্টলৈ ট্রান্সফার কৰিব লাগে।
এতিয়া তোমালোকে চাবা যে ব্যৱসায় প্ৰতিষ্ঠানৰ যিমানখিনি সম্পত্তি আছে গোটেইখিনি সম্পত্তি আমি ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি হিচাপ সামৰিলোঁ। ইয়াত এটা মই তোমালোকক এক্সাম্পল দিওঁ যে ব্যৱসায় প্ৰতিষ্ঠান যেতিয়া আৰম্ভ কৰা হয় বা ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে যেতিয়া সম্পত্তিবিলাক ক্ৰয় কৰা হয় তেতিয়া চাবা সাধাৰণতে আমি এছেটছ একাউণ্ট ডেবিট লিখোঁ। এছেটছ একাউণ্ট ডেবিট অৰ্থাৎ সম্পত্তি ক্ৰয় কৰাৰ সময়ত এছেটছ একাউণ্ট ডেবিট টু নগদ টকা কিনিলে কেছ বা চেক যদি কিনিলে বেংক বা বাকীত কিনিলে হয়তো ক্ৰেডিটৰ এনেকুৱা লিখোঁ। তো ব্যৱসায় আৰম্ভ কৰাৰ সময়ত ব্যৱসায় চলি থকা অৱস্থাত সম্পত্তি কিনিলে এনেকুৱা ধৰণৰ এণ্ট্ৰি হয়। সেই একেটাই ব্যৱসায় যেতিয়া বন্ধ কৰা হয় এই তেতিয়া সেই সম্পত্তি যেতিয়া ডেবিট আছিল এই ব্যৱসায় যেতিয়া আগলৈ আৰু কণ্টিনিউ নহ'ব, ব্যৱসায়টো বন্ধ হ'বলৈ গৈ আছে, গতিকে সেই সম্পত্তিসমূহ আমি ক্ৰেডিট কৰি সম্পত্তিৰ হিচাপ আমি কি কৰিলোঁ ক্ল'জ ডাউন কৰিলোঁ, হিচাপ সামৰি দিলোঁ। সেইকাৰণে সম্পত্তিৰ হিচাপসমূহ ক্ৰেডিট হয়। অল ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু এছেটছ একাউণ্ট। 2 নম্বৰ এণ্ট্ৰি সম্পত্তিৰ লগত জড়িত যিমানখিনি প্ৰভিজন আছে, সম্পত্তিৰ লগত জড়িত যিমান প্ৰভিজন আছে গোটেইখিনি প্ৰভিজন আমি পৃথকে পৃথকে ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি সেই প্ৰভিজনৰ হিচাপো আমি বন্ধ কৰিব লাগে। যেনে সম্পত্তিৰ লগত জড়িত কি কি প্ৰভিজন থাকিব পাৰে? প্ৰভিজন ফৰ ডাউটফুল ডেটছ থাকিব পাৰে, এনেকুৱা ধৰণৰ থাকিব পাৰে। তোমাৰ ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ থাকিব পাৰে। তেনেকুৱা ধৰণৰ সম্পত্তিৰ লগত জড়িত যিখিনি ৰিজাৰ্ভ আছে, প্ৰভিজন ফৰ ডাউটফুল ডেটছ বা বেড ডেটছ, প্ৰভিজন ফৰ ডিছকাউণ্ট এণ্ড ডেটৰ্ছ, প্ৰভিজন ফৰ ডেপ্ৰিচিয়েশ্যন, প্ৰভিজন ফৰ ডেপ্ৰিচিয়েশ্যন, প্ৰভিজন ফৰ ডিছকাউণ্ট অন ডেটৰ্ছ, এনেকুৱা ধৰণৰ যিমানখিনি সম্পত্তিৰ লগত জড়িত প্ৰভিজন থাকে তেনেকুৱা ধৰণৰ জইণ্ট লাইফ পলিচি ৰিজাৰ্ভ, ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ, কণ্টিনজেঞ্চি ৰিজাৰ্ভ, এই গোটেইখিনি ডেবিট কৰি টু ৰিয়েলাইজেশ্যন একাউণ্ট কি কৰা হয় ক্ৰেডিট কৰা হয়। তেনেহ'লে চাবা তোমালোকে যে গোটেইখিনি সম্পত্তিৰ লগত জড়িত থকা যিখিনি প্ৰভিজন আছিলে গোটেইখিনি প্ৰভিজনে আমি ডেবিট কৰিলোঁ। যেনে কি কি ক'লোঁ? প্ৰভিজন ফৰ ডাউটফুল ডেটছ অন চাণ্ড্ৰি ডেটৰ্ছ বা ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভ, প্ৰভিজন ফৰ ডেপ্ৰিচিয়েশ্যন, প্ৰভিজন ফৰ ডিছকাউণ্ট অন ডেটৰ্ছ, তেনেকুৱা ধৰণৰ আৰু আছে জইণ্ট লাইফ পলিচি ৰিজাৰ্ভ, কণ্টিনজেঞ্চি ৰিজাৰ্ভ, এইবিলাক ডেবিট কৰি ৰিয়েলাইজেশ্যন একাউণ্ট ক্ৰেডিট কৰা হয়। তো এইটো হ'ল 2 নম্বৰ। এইটো এণ্ট্ৰি দি কিনে আমি হিচাপত বহি সামৰিব পাৰোঁ। এতিয়া 3 নম্বৰ এণ্ট্ৰি তোমালোকক দিবলৈ ওলাইছোঁ। ব্যৱসায় প্ৰতিষ্ঠানটোত থকা যিমানখিনি দেনা আছে এই দেনাসমূহ আমি কি কৰিব লাগিব? ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দেনাৰ হিচাপ সামৰিব লাগে। 3 নম্বৰ এণ্ট্ৰি। যিমানখিনি দেনা আছে গোটেইখিনি দেনা আমি ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব লাগে। তেতিয়া আমি লিখিম যে যিখিনি দেনা আছিলে লাইবিলিটি একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন একাউণ্ট। অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানত যিমানখিনি তৃতীয় পক্ষৰ দেনা আছে গোটেই দেনাখিনি আমি কি কৰিব লাগিব? ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি হিচাপসমূহ সামৰা হয়। এতিয়া চাবা যে লাইবিলিটিজ বুলি কোৱাৰ লগে লগে থাৰ্ড পাৰ্টি লাইবিলিটিজ ধৰা চাণ্ড্ৰি ক্ৰেডিটৰ থাকিব পাৰে, বেংক লোন থাকিব পাৰে, আউটষ্টেণ্ডিং এনি এক্সপেঞ্চ থাকিব পাৰে। সেইখিনি আমি ৰিয়েলাইজেশ্যন একাউণ্ট মূল্যদায়কৰণ হিচাপলৈ স্থানান্তৰ কৰি হিচাপসমূহ সামৰা হয়। ঠিক তেনেকৈ দেনাৰ লগত জড়িত যদি কোনো ধৰণৰ প্ৰভিজন আছে তাকো আমি ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি হিচাপসমূহ সামৰিব লাগে। তেতিয়া জানেনে হ'ব ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু দেনাৰ লগত জড়িত ধৰক প্ৰভিজন ফৰ ক্ৰেডিটৰ্ছ, যেনেকৈ আমাৰ প্ৰভিজন ফৰ ডাউটফুল ডেটছ অন চাণ্ড্ৰি ডেটৰ্ছ যেনেকৈ আছিলে, প্ৰভিজন ফৰ তোমাৰ ডিছকাউণ্ট অন ডেটৰ্ছ আছিলে, ঠিক তেনেকৈ প্ৰভিজন ফৰ ডিছকাউণ্ট অন ক্ৰেডিটৰ্ছ থাকিব পাৰে।
provision for discount on creditor এনেকুৱা ধৰণৰ যদি প্ৰভিজন থাকে সেই প্ৰভিজনখিনি জানাৰ লগত জড়িত থকা প্ৰভিজন ৰিয়েলেশ্যন একাউণ্টত ট্ৰান্সফাৰ কৰি হিচাপসমূহ আমি আমোদিব লাগে এই হ'ল আমাৰ 4 নম্বৰ এণ্ট্ৰি 5 নম্বৰ আমি যে এণ্ট্ৰি দিবলৈ ওলাইছোঁ যে ব্যৱসায়িক প্ৰতিষ্ঠানটোত যিমানখিনি সম্পত্তি আছে ব্যৱসায়িক প্ৰতিষ্ঠানত যিখিনি সম্পত্তি আছিল আমি ইতিমধ্যে ট্ৰান্সফাৰ কৰিছোঁ সেই সম্পত্তিসমূহ আমি বিক্ৰী কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ নগদ ধন আচলতে আদায় হয় তো এই যে ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পত্তিসমূহ বিক্ৰী কৰি যেতিয়া নগদ ধনত ৰূপান্তৰ কৰা হয় তেনে কৰোঁতে আমি তিনি ধৰণৰ এই সম্পত্তি আমি বিক্ৰী কৰিব পাৰোঁ অৰ্থাৎ নগদ টকাত বিক্ৰী অংশীদাৰৰ দ্বাৰা অধিগ্ৰহণ বা পাওনাদাৰৰ দ্বাৰা অধিগ্ৰহণ এই তিনি ধৰণৰ হ'ব পাৰে তো তোমালোকে চাব ভালকৈ মন কৰিবা ইতিমধ্যে আমি 4টা জাননী দিছোঁ এতিয়া 5 নম্বৰ এণ্ট্ৰি আমি দিবলৈ ওলাইছোঁ যে ব্যৱসায় প্ৰতিষ্ঠানৰ যিমানখিনি সম্পত্তি আছে এতিয়া আমি কি কৰিম বিক্ৰী কৰি নগদ ধনলৈ ৰূপান্তৰ কৰিম 5 নম্বৰ এণ্ট্ৰি assets realization যাক আমি কওঁ assets realization এতিয়া সম্পত্তিখিনি আমি কি কৰিম বিক্ৰী কৰিম এই সম্পত্তি বিক্ৰী তিনি ধৰণৰ হ'ব পাৰে এটা আছে নগদ টকাত বিক্ৰী নগদ টকাত যদি সম্পত্তিখিনি বিক্ৰী হয় সেইটো হৈছে নগদ টকাত বিক্ৰী কৰোঁতে sold on cash নগদ টাকা যেটা বিক্রি হব cash or bank account debit to realization cash or bank account debit to realization account নগদ টাকা বিক্রি হতে কেতিয়াবা কি হ'ব পাৰে এই ব্যৱসায় প্ৰতিষ্ঠানৰ সম্পত্তি কোনো অংশীদাৰে ল'ব পাৰে যেতিয়া অংশীদাৰে ল'ব তেতিয়া পাৰ্টনাৰ্ছ capital account debit to realization এইটো এণ্ট্ৰি হ'ব অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কোনো অংশীদাৰে সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে তেনে ক্ষেত্ৰত এই এণ্ট্ৰিটো হ'ব আৰু 3 নম্বৰ আছিলে যে কোনো অংশীদাৰে কোনো পাওনাদাৰে মানে ক্ৰেডিটৰ কোনো পাওনাদাৰে যদি ব্যৱসায়ৰ পৰা সম্পত্তি লয় assets taken by creditor suppose assets taken by creditor অর্থাৎ এসেট রিয়েলাইজেশনের 3 ধৰণৰ হ'ব পাৰে নগদ টকা বিক্ৰী হ'ব পাৰে কোনো অংশীদাৰে অধিগ্ৰহণ কৰিব পাৰে বা ক্ৰেডিটৰৰ ব্যৱসায়ৰ পৰা কোনো সম্পত্তি ল'ব পাৰে তে এই ক্ৰেডিটৰ যদি ব্যৱসায়ৰ পৰা কোনো সম্পত্তি লয় তাৰ লগত কোনো ধৰণৰ জাৰবদ্ধ প্ৰবিষ্টি দিয়া নহয় মাত্ৰ ক্ৰেডিটৰৰ লোৱা সম্পত্তিখিনি তেওঁ প্ৰাপ্তৰ পৰা কি কৰা হয় বাদ দি দেখুওৱা হয় এই 3 ধৰণৰ প্ৰবিষ্টি আমি দিব পাৰোঁ এসেট ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত 5 নম্বৰ গ'ল এতিয়া 6 নম্বৰ জাবেদা প্ৰবিষ্টি ইয়াত আহিব ব্যৱসায় প্ৰতিষ্ঠানটোৰ দেনা পৰিশোধ অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানটো কেনেকৈ ঋণ পৰিশোধ কৰা হ'ব পেমেণ্ট অফ লাইবিলিটিজ তো দেনা পৰিশোধ কৰিম আমি এতিয়া আমি পেমেণ্ট অফ লাইবিলিটি পেমেণ্ট অফ লাইবিলিটি সেই দেনা যদি নগদ টকাৰ পৰিশোধ কৰা হয় তেতিয়া হ'ব ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু কেশ অর ব্যাঙ্ক অ্যাকাউন্ট নগদ টাকা দিলে কেশ চেকবুক দিলে ব্যাঙ্ক অ্যাকাউন্ট দেনা পৰিশোধ এইটো এণ্ট্ৰি আমি দিব পাৰোঁ তাৰপিছত যদি কোনো অংশীদাৰে তেনে দেনা পৰিশোধ কৰাৰ দায়িত্ব লয় ব্যৱসায় প্ৰতিষ্ঠানটোৰ ঋণ পৰিশোধ কৰাৰ কাৰণে কোনো অংশীদাৰে যদি দায়িত্ব লয়
তার কারণে প্রয়োজনীয় যাবতীয় প্রবিষ্টি হব যে রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট টু পার্টনার ক্যাপিটাল। কোনো অংশীদারে যদি ব্যবসায় ঋণ পরিশোধ করার দায়িত্ব হলো তেনেহ'লে এই জানুৱাৰীটো আমি দিব লাগিব। তাৰপিছত আমি আলোচনা কৰিম ৰিয়েলাইজেশ্যন এক্সপেন্সেছ। 7 নম্বৰ ৰিয়েলাইজেশ্যন এক্সপেন্সেছ। 7 নম্বৰ পেমেন্ট অফ রিয়েলাইজেশন এক্সপেন্সেস, অর্থাৎ ব্যবসায় প্রতিষ্ঠানের সম্পত্তিসমূহ যেতিয়া বিক্রি করা হয় বিক্রির সংক্রান্ত কিছু খরচ বা ব্যয় হব পারে। এই ব্যয় যদি নগদ টাকারে আদায় দিয়া হয় পেমেন্ট অফ রিয়েলাইজেশন এক্সপেন্স, যদি নগদ টাকা আদায় দিয়া হয় তেতিয়া কি হব, চাবা যেহেতুকে ব্যবসায় প্রতিষ্ঠানের সম্পত্তিসমূহ নগদ টাকা আদায় করতে কিছু খরচ বা ব্যয় হব পারে, সেই খরচ বা ব্যয় যেতিয়া নগদ টাকার আদায় দিয়া হব তেতিয়া হব রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট, রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট টু ক্যাশ or ব্যাংক অ্যাকাউন্ট। এইটো এন্ট্রি হয় ব্যবসায় প্রতিষ্ঠানটোৰ সম্পত্তিসমূহ নগদ ধনে ৰূপান্তৰ কৰোঁতে তেনে যদি কোনো খৰচ থাকিলে এই খৰচ যেতিয়া আদায় দিয়া হ'ব ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট টু কেছ অৰ বেংক একাউণ্ট। 2 নম্বৰ, এই সম্পত্তিসমূহ নগদ ধনে ৰূপান্তৰ কৰোঁতে যি খৰচ হয় সেই খৰচসমূহ যদি কোনো অংশীদাৰে আদায় দিয়াৰ দায়িত্ব লয়, ইয়াক কোৱা হৈছে যে মূল্যায়ন খরচ কোনো অংশীদারে আদায় দিলে, এতিয়া ব্যবসায় প্রতিষ্ঠানে যদি সেই রিয়েলাইজেশন এক্সপেন্স আদায় দিয়ে তেনেহ'লে এইটো হ'ব রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট টু ক্যাশ অর ব্যাংক অ্যাকাউন্ট। কোনো অংশীদারে যদি এই খরচ বা ব্যয় আদায় দিয়ে তেতিয়া হ'ব রিয়েলাইজেশন অ্যাকাউন্ট ডেবিট টু পার্টনার ক্যাপিটাল অ্যাকাউন্ট, পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট। কোনো অংশীদারে যদি এই খরচ বা ব্যয় আদায় দিয়ে তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰবিষ্টি। তাৰপিছত আমি এতিয়া আলোচনা কৰিবলৈ লৈছোঁ যে মূল্যায়নৰ হিচাপ সামৰণি, ক্লোজিং অফ ৰিয়েলাইজেশ্যন একাউণ্ট, ক্লোজিং অফ ৰিয়েলাইজেশ্যন একাউণ্ট। তো আমি ইতিমধ্যে ৰিয়েলাইজেশ্যন একাউণ্ট প্ৰস্তুত কৰিলোঁ। এনেকুৱা ধৰণৰ আছিলে, ধৰা ৰিয়েলাইজেশ্যন একাউণ্ট হিচাপটো এনেকুৱা ধৰণৰ ফৰ্মেটটো মই দেখাইছোঁ। এইটো ধৰা ৰিয়েলাইজেশ্যন একাউণ্টৰ ফৰ্মেট, কি ফৰ্মেট এইটো ৰিয়েলাইজেশ্যন একাউণ্ট, এই হিচাপ আমি প্ৰস্তুত কৰিলোঁ। তো এই হিচাপৰ প্ৰস্তুত কৰোঁতে দেখা যাব যে এই হিচাপত ডেবিট আৰু ক্ৰেডিট পক্ষ আছে। যদি ক্ৰেডিট পক্ষ ডাঙৰ হয় তেনেহ'লে লাভ হ'ব, আৰু ডেবিট পক্ষ যদি সৰু হয়, এই ডেবিট পক্ষ ডাঙৰ হয় তেনেহ'লে লোকচান হ'ব। তেতিয়া লাভ বা লোকচান হ'লে সেই লাভ বা লোকচান অংশীদাৰসকলেই তেওঁলোকৰ যিটো অনুপাত ইমান দিনে লাভ লোকচান ভোগ কৰি আহিছিলে সেই অনুপাত মতে ভোগ কৰিব। তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰবিষ্টি হ'ব আলোচনা কৰিছোঁ। 8 নম্বৰ, যদি লাভ হয়, ইফ প্রফিট আর্ন, যদি লাভ অর্জন করে ব্যবসায় প্রতিষ্ঠানটো অবসানৰ সময়ত যেতিয়া ক্লোজ ডাউন কৰা হ'ব ৰিয়েলাইজেশ্যন একাউণ্ট প্ৰস্তুত কৰা হ'ব, ৰিয়েলাইজেশ্যন একাউণ্ট প্ৰস্তুত কৰোঁতে দেখা গ'ল ক্ৰেডিট চাইড ডাঙৰ হৈছে অৰ্থাৎ লাভ হৈছে, সেই লাভ অংশীদাৰসকলৰ মূলধন হিচাপলৈ ট্ৰান্সফাৰ কৰা হ'ব। যেতিয়া অংশীদাৰসকলৰ মূলধন হিচাপলৈ ট্ৰান্সফাৰ কৰা হ'ব তেতিয়া অংশীদাৰসকলৰ মূলধনৰ পৰিমাণটো সাধাৰণতে বৃদ্ধি পাব, আৰু লোকচান হ'লে অংশীদাৰসকলৰ মূলধন হিচাপ কমি যাব। যেতিয়া লাভ হয়, ইন কেছ অফ প্ৰফিট, বা আমি এনেকৈ লিখিব পাৰোঁ ইন কেছ অফ প্ৰফিট, এইটো এনেকৈ নিলিখি আমি এনেকৈ লিখিব পাৰোঁ ইন কেছ অফ প্ৰফিট। যদি লাভ হয় হিচাপ সামৰাৰ সময়ত ইন কেছ অফ প্ৰফিট, তেতিয়া চাবা লাভ হ'লে অংশীদাৰসকলে যেতিয়া ভগাই ল'ব ৰিয়েলাইজেশ্যন একাউণ্ট ডেবিট
টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। অংশীদাৰসকলৰ মূলধন হিচাপ ক্ৰেডিট হ'ব, অৰ্থাৎ যিমান কেইজন অংশীদাৰ আছে মূল্যদায়কৰণত হোৱা লাভখিনি সেই অংশীদাৰসকলে তেওঁলোকৰ যিটো প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' সেই ৰেচিঅ' মতে ভগাই ল'ব। 2 নম্বৰ বি, যদি লোকচান হয়, ইন কেছ অফ লছ, লোকচান হ'লে তেওঁলোকে ভগাই ল'ব। লোকচান হ'লে তেতিয়া জাৰ্নেল এণ্ট্ৰি হ'ব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন একাউণ্ট। এই জাৰ্নেল প্ৰফিট এণ্ট্ৰিটো দিব লাগিব লোকচান হ'লে। এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ অংশীদাৰৰ ঋণ পৰিশোধ, পে'মেণ্ট অফ পাৰ্টনাৰ্ছ লোন। অংশীদাৰৰ ঋণ পৰিশোধ আমি এতিয়া আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া অংশীদাৰৰ ঋণ পৰিশোধ কৰাৰ এণ্ট্ৰি আছে বা সঞ্চিত পুঁজি আৰু লাভ লোকচানৰ স্থানান্তৰ আৰু কেইটামান প্ৰৱিষ্টি ৰৈ গ'ল, তো সময়ো খুব কম, সেইখিনি এণ্ট্ৰি মই হয়তো পৰৱৰ্তী ক্লাছত আলোচনা কৰিব লাগিব। সময় যিহেতুকে খুব কম, আমি কম সময়ৰ ভিতৰতে গোটেইখিনি কাম শেষ কৰিব লগা হয়, তাৰ কাৰণে হয়তো কিছু এণ্ট্ৰি ৰৈয়ে গ'ল, মই কমপ্লিট কৰিব নোৱাৰিলোঁ, কাৰণ সিমানখিনি স্পেচ নাই মোবাইলত, কভাৰ নহয়। তো আজি আমি এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ। কিবা জাৰ্নেল এণ্ট্ৰি যদি তোমালোকৰ বুজাত অসুবিধা থাকে বা কনফিউজ থাকে, মোলৈ ফোন কৰিব পাৰিবা, মোৰ লগত যোগাযোগ কৰি নিজক নুবুজা অংশখিনি অন্তত বুজাৰ কাৰণে যোগাযোগ ৰাখিবা বুলি আশা ৰাখি এইখিনিতে মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।